নমস্কাৰ বন্ধুসকল, এয়া আপোনালোকে দেখিছে কঁঠাল। মই কঁঠালৰ ওপৰত এটা ভিডিঅ' বনাব লৈছোঁ। আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টো চাব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আপোনালোকে মোৰ ভিডিঅ'সমূহ সম্পূৰ্ণকৈ চাব, কাটি নাচাব। সেয়া আপোনালোকে গম পাইছে, কঁঠাল খালে মানুহৰ দেহাত বহুতো মানে শক্তি পোৱা যায়। লগতে আমাৰ দেহত থকা কিছুমান গম পায় বেমাৰৰ যি বীজাণু সেইখিনি নাশ হয়। আৰু লগতে কঁঠাল খালে আপুনি জ্বৰ কাহ যদি এনেকৈ কিবা বেমাৰ হৈ আছে, নিশ্চয় আপুনি আৰোগ্য হ'ব পাৰে। সেয়ে মই আপোনালোকক ক'ব বিচাৰিছোঁ। আৰু এইকেইদিন আমাৰ অলপ গাটো ঠিক নাছিলে, আমি কঁঠাল খাইছোঁ আৰু কঁঠাল খোৱাৰ পৰা বহুতখিনি আৰাম পাইছোঁ। ক'বলৈ গ'লে কাহ যি আমাৰ লেতেৰা বীজাণুবিলাক আমাৰ দেহৰ ভিতৰতে সৃষ্টি হয়, তাৰ কাৰণেও কঁঠাল খালে আমাৰ লেতেৰা বীজাণুবিলাক দেহৰ পৰা ওলাই আহে। আৰু সেয়েহে আমি কঁঠাল খাব লাগে। কঁঠাল খালে কি হয়, আপোনালোকে 2020 চনৰ কৰোণা কালতে গম পায় নিশ্চয়। বহুত আমাৰ দেশত কঁঠাল পোৱা যায় আৰু কঁঠালৰ পৰা বেমাৰ আজাৰ দূৰ হয়, লগতে আমি আৰোগ্য হওঁ। লগতে আমাৰ ল'ৰা ছোৱালীকো খুৱাব লাগে আৰু ল'ৰা ছোৱালীক খুৱাব লাগে এইকাৰণে যে কঁঠাল এবিধ ফল হয় যি আমাৰ দেহৰ বিভিন্ন শক্তিকাৰক হয়। আৰু আমাৰ দেহৰ পৰা যদি কিবা বেমাৰ আজাৰ সৃষ্টি হয় তেতিয়াহ'লে নিশ্চয় নাশ কৰে। কঁঠাল গুটিও আমি খাব পাৰোঁ, যিহেতু কঁঠাল গুটি খাদ্যৰ কাৰণে উপযোগী, যি আমি দাইলতো দি খাব পাৰোঁ বা যিকোনো ভাজি বা যিকোনো আঞ্জা বনাই খাব পাৰোঁ। কঁঠাল দাইলত দি খালেও বহুত ভাল লাগে। আৰু আপোনালোকে নিশ্চয় জানে কঁঠাল গছত কঁঠাল কেইবা প্ৰকাৰো পোৱা যায়। কিছুমান কঁঠাল কেঁচাকৈও খোৱা যায় আৰু কিছুমান কঁঠাল পকাই খোৱা হয়। আৰু কঁঠাল পকাৰ পাছতে তাৰ গুটিটো আমি চব্জি ৰান্ধি খাব পাৰোঁ, লগতে দাইলতো দিব পাৰোঁ আৰু বিভিন্ন ধৰণৰ চব্জি লগাই দিব পাৰোঁ। আৰু কঁঠালৰ দিনত নিশ্চয় বহুতো মানুহে আলুগুটি নিকিনে আৰু গাঁৱলীয়া মানুহ কিছুমানে কঁঠাল গুটি দিয়ে, চব্জি আঞ্জা ৰান্ধি মেলি খায় ধুনীয়াকৈ। দাইলতো দি খায় আৰু বিভিন্ন চব্জিত দিব পাৰি, ঢেকীয়াতো দিব পাৰি, বুটতো দিব পাৰি। যেনেকৈ আলুটো চব চব্জিতে মিছল হৈ যায় আৰু চব চব্জিতে দিয়া হয়, তেনেধৰণে কঁঠাল গুটিটো আমি বিভিন্ন প্ৰকাৰৰ চব্জি বনাই খাব পাৰোঁ। বিভিন্ন আঞ্জাত আমি দিব পাৰোঁ কঁঠাল গুটিটো। বিভিন্ন চব্জিত শাক চব্জিবিলাকত মিহলি হৈ যায় আৰু ভালো লাগে খাই, আৰু দাইলত দি খালেও ভাল লাগে। সেয়েহে কঁঠাল আমাৰ বহুত উপকাৰী। আৰু আপোনালোকে নিশ্চয় কঁঠাল খাইছে আৰু কঁঠাল খাই আপোনালোকেও ভাল পায়। কঁঠাল নোখোৱা মানুহ খুব কমেই আছে চাগে। কঁঠাল খাই যোনে বেয়া পায় তেওঁ নিশ্চয় কঁঠালৰ বিষয়ে নাজানে আৰু কঁঠাল খালে কিমান আৰোগ্য হয়, বেমাৰ আজাৰ দূৰ হয়, সেই বিষয়ে নিশ্চয় আপোনালোকে জানে। আৰু কৰোণাৰ দিনত কঁঠাল কিমান দাম হৈ গৈছিলে নিশ্চয় আপোনালোকে জানে। আৰু কঁঠাল খালে যে মানুহৰ বেমাৰ আজাৰ দূৰ হয় সেই বিষয়েও জানে আপোনালোকে। আৰু এতিয়াতো গম পায়, এতিয়া বাৰিষা দিনত কঁঠাল পকে আৰু কঁঠাল খোৱাৰ সোৱাদও বহুত বেছি। যোনে খাই ভাল পায় সি কঁঠাল ঘপককৈ এৰিব নোৱাৰে। আৰু কঁঠালৰ পৰা এনেকুৱা হয়, আপুনি কঁঠাল যদি খাইছে ভাত নাখালেও আপুনি এসাঁজ থাকিব পাৰে। কঁঠালৰ পৰা মানুহৰ দেহত বহুতো শক্তি যোগান ধৰে আৰু মই এইকেইদিনত গম পাইছোঁ। যিহেতু আপোনালোকেও নিশ্চয় গম পায় আৰু আপোনালোকেও কঁঠাল খাই ভাল পায় আৰু আপোনালোকৰ ঘৰতো নিশ্চয় কঁঠাল আছে আৰু আপোনালোকে কঁঠাল গুটিও খাইছে নিশ্চয়, দাইলত দি বা যিকোনো আঞ্জা বনাই। আপোনালোকৰ ঘৰত নাথাকিলেও কিজান আপোনালোকে ওচৰৰ কাৰোবাৰ ঘৰৰ পৰা বা গাঁৱৰ ঘৰৰ কাৰোবাৰ পৰা বিচাৰি আনি হ'লেও খাইছে, নহ'লে বজাৰৰ পৰা কিনি আনি হ'লেও আপোনালোকে কঁঠাল খাইছে। আৰু কঁঠাল গুটিও নিশ্চয় আপোনালোকে পুৰি খাইছে বা ভাজি কৰি খাইছে। কঁঠাল গুটি পুৰি খালেও বহুত ভাল লাগে। আৰু আপোনালোকে নিশ্চয় জানে কঁঠাল গুটি ভাজিও খাইছে নিশ্চয়। আৰু কঁঠাল গুটি আপোনালোকে পোৰাৰ পাছতে উলিয়াই আপোনালোকে ধুনীয়াকৈ পিটিকা
কৰিও খাব পাৰে। পিটিকা কৰি খায়ো বহুত ভাল লাগে। নিশ্চয় আপোনালোকে পিটিকা কৰিও খাইছে আৰু আপোনালোকে নিজেও গম পায় যে কঁঠাল গুটিৰ পৰাও আমাৰ দেহত বিভিন্ন ভিটামিনৰ যোগান ধৰে আৰু আমি আমাৰ দেহৰ আমাৰ যি বেমাৰৰ সৃষ্টি হয় তাকো নাশ কৰিবলৈ কঁঠালে সক্ষম হৈছে আৰু কঁঠাল আমাৰ দেহত বহুত উপকাৰী হয় আৰু আমি কঁঠাল খাই সকলোৱে ভাল পায়। আৰু অসমত গম পায় কঁঠালৰ কাৰণে কিমান বিখ্যাত। গোটেই কৰোণাৰ দিনত কৰোণা কালত বুলি ক'ব লাগিব, সকলো মানুহে কঁঠাল কিনি হ'লেও খালে বা চব্জি ৰান্ধি হ'লেও খায় আৰু কঁঠাল চব্জি খায়ো বহুতো ভাল লাগে। বহুত ভাল লাগে। মইতো বহুত ভাল পাওঁ কঁঠাল। যেনেকৈ মানুহে মাংস খাই কিছুমানে ভাল পায়, কিন্তু কঁঠাল ভাজি বা চব্জি বনাই খায়ো ভাল লাগে। কঁঠাল গুটি দেখিছে আপোনালোকে, কঁঠাল গুটি পুৰি মেলিও খায় বা চাটনি কৰিও খায় আৰু আপোনালোকেও খাইছে নিশ্চয় আৰু আপোনালোকৰ ঘৰতো আছে। সেয়েহে মই আজি ভিডিঅ' আকাৰে এটা বনালোঁ, যিটো কঁঠাল খাই আমাৰ বেমাৰবিলাক ভাল হৈছে আৰু মই ইয়াকে আপোনালোকক ক'ব বিচাৰিছোঁ। নিশ্চয় আপোনালোকৰ ঘৰত যদি আছে আপোনালোকে খাব পাৰে বা কিনি আনি হ'লেও খাব পাৰে। কঁঠাল বা কঁঠালৰ গুটি বইল কৰি বা পিটিকা কৰি খাব পাৰে আৰু আপোনালোকে কঁঠাল যদি গুটি এনেকৈ খায় বা চাটনি বনাই বা চব্জি বনাই খায়, আপোনালোকে জ্বৰ কাহ যদি কিবা হৈছে এনেকৈ আৰোগ্য হ'ব পাৰে। মই আজি কেইদিনমানৰ পৰা লক্ষ্য কৰিছোঁ, নিজেই কঁঠাল খোৱাৰ পৰা অলপমান আৰোগ্য হৈছোঁ আৰু দৰৱে যি কাম কৰা নাছিলে, মেডিকেল গৈয়ে আছিলোঁ, দৰৱ পাতি খাই আছিলোঁ, কিন্তু ডক্তৰী দৰৱে কোনো ধৰণে উপকাৰ নোপোৱাৰ কাৰণে কঁঠাল খাইছিলোঁ। আৰু দেখিছে আপোনালোকে পকা কঁঠাল, আৰু আমি নিজৰ ঘৰত নাই যদিও আনৰ পৰা বিচাৰি হ'লেও আনি খাইছিলোঁ। চব আৰু আপোনালোকে নিশ্চয় জানে পকা কঁঠাল যদি আপোনালোকে ঘৰৰ ভিতৰত থয়, নিশ্চয় মাখি আৰু সৰু অকণমানি মহ কিছুমান হয়। সেয়েহে আপোনালোকে ঘৰৰ ভিতৰত নথ'ব বা ক'ৰবাত ভাল জেগাত থ'ব, য'ত মাখি বা মহ হ'ব নোৱাৰে, ঘৰৰ ভিতৰত আহিব নোৱাৰে সেনেকুৱাকৈ। আৰু আপোনালোকে কঁঠাল এটা ফালিলে বা খাবলৈ ল'লে সম্পূৰ্ণকৈ তাক ফালি উলিয়াই ল'ব আৰু তাৰ বাকলিসমূহ দূৰত পেলাবলৈ যত্ন কৰিব। যিহেতু এতিয়া গম পায় পানী চাৰিওফালে হৈছে আৰু অকণমান খালো থকা নাই য'ত পানী হোৱা নাই, সেয়েহে এইবিলাকৰ পৰাও মহ বহুত হোৱাৰ সম্ভাৱনা থাকে। যেনে গৰুৱে কঁঠালৰ গোন্ধ পালে য'তেই থাকক বিচাৰি উলিয়াই বা খায়, বা গৰু কঁঠাল খাই বহুত ভাল পায়। সেয়েহে আপোনালোকে জানে কঁঠাল নিজেও খাইছে, সেয়েহে মাখি বা মহ বহুতো হোৱাৰ সম্ভাৱনা থাকে। সেয়েহে আপোনালোকক মই মোৰ ফালৰ পৰা শিক্ষা দিছোঁ বুলি নহয়, আৰু যিটো মই জানো সেইটো ক'ব বিচাৰিছোঁ আৰু কৈছোঁ। আপোনালোকে মোৰ কথাখিনি বেয়া নাপাব। আপোনালোকে মোতকৈ বেছি আপোনালোকৰ অভিজ্ঞতা আছে আৰু মোতকৈ আপোনালোকৰ জ্ঞান বেছি আছে, কিন্তু মই যি ভিডিঅ' আকাৰে বনাইছোঁ কঁঠাল লৈ, তাক আপোনালোকে সকলোৱে চাব আৰু শুনিব আৰু আপোনালোকে খাব পাৰে কঁঠাল। আৰু কঁঠাল খাই মই বহুত ভাল পাওঁ। দেখিছে কঁঠাল মই ধুনীয়াকৈ এৰুৱাই লৈ দেখিছে প্লেট এখনতে মই ধুনীয়াকৈ কঁঠাল এৰুৱাই ল'লোঁ খাবৰ কাৰণে, আৰু তাকে মই এতিয়া আপোনালোকক ভিডিঅ' আকাৰে দেখালোঁ আৰু আপোনালোকেও নিশ্চয় কঁঠাল খাইছোঁ, খাবানি? খাই বহুত ভাল পাওঁ। কঁঠাল খাবা? কঁঠাল খাম, কঁঠাল আনিছোঁ সেইকাৰণে ভাল কঁঠাল খালোঁ বোলে।
देगा तो भूस देगा, खा देगा हम। अब बना देगा तो हम खा देगा। भात तो हमने ही बनाया है ना। हाँ कैसा मजाक है मेरे ऊपर में। बस है यार, कुछ भी करना। हम कटहल खा लेता है, उसके पास जो होगा देखा जाएगा। कटहल खाई दिसो, कटहल बेमार ভাল নকৰিবলে। খাব নেকি গাইছ? সোমাই আছে চোতালত আছে। मुश्किल लग रहा है। क्या मस्ती मीठा है ये। इसको दिखाई इसको। ये देखो एक बूटी है, बूटी कहता है, इसको बीज कह रहा है, बीज। इस बीज से कटहल का गाछ होता है। हमको ये चीज खाने में अच्छा लगता है, इसलिए ये चीज खाने से बीमार भी अच्छा हो जाता है। कटहल खा देगा, अभी खाना नहीं खाएगा, भात नहीं खाएगा, बीमार भी अच्छा हो जाएगा। हमारे जो शरीर में तेज का सर्कुलेशन होता है ना, वो ज़्यादा हो जाएगा, तो बीमार भी अच्छा हो जाएगा। ज़्यादा सा लग रहा है इसको खाकर। देखो इसको इसे मैं खा लेना। নোখোৱা না তুমি?